কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগৰ কিমান টকাৰ বকেয়া লাভ কৰিব? কিমান বকেয়া পাবলৈ সক্ষম হ'ব কৰ্মচাৰীসকলে? সেই সম্পৰ্কত এই গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ হৈছে। কেন্দ্ৰীয় চৰকাৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আলোচনাৰ প্ৰধান বিষয় হৈছে যে অষ্টম দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব? কিমান দৰমহা বৃদ্ধি হ'ব? কিমান আৰু কেতিয়া বকেয়া লাভ কৰিব? সেই কথা জানিবলৈ সকলো আগ্ৰহী। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ 10 বছৰীয়া কাৰ্যকাল অন্ত পৰিছে। পৰম্পৰা অনুসৰি 26 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব বুলি বিবেচনা কৰা উচিত। কিন্তু দৰমহা বৃদ্ধি কেতিয়াও স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী নহয়। গতিকে 26 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱা নাই। সাধাৰণতে নতুন পে কমিশ্যনে ইয়াৰ প্ৰতিবেদন প্ৰস্তুত আৰু কাৰ্যকৰী কৰিবলৈ 18 পৰা 24 মাহৰ সময় লয় আৰু এইবাৰ অষ্টম দৰমহা আয়োগক 18 মাহৰ সময় প্ৰদান কৰা হৈছে। গতিকে কৰ্মচাৰীসকলৰ প্ৰকৃত দৰমহা বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা 26 চনৰ শেষৰ ফালে বা 27 চনতহে হোৱাৰ সম্ভাৱনা আছে। যদি অষ্টম দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী হয় তেন্তে চৰকাৰী কৰ্মচাৰীয়ে কিমান বকেয়া লাভ কৰিব? চৰকাৰী কৰ্মচাৰীসকলৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে দৰমহা আয়োগ ৰূপায়ণত পলম হ'লে তেওঁলোকে বিগত মাহৰ দৰমহা লাভ কৰিবনে? চৰকাৰী কৰ্মচাৰীয়ে অপেক্ষা কৰি থকাৰ উত্তৰটো হ'ল যে 27 চনৰ চৰকাৰে নতুন দৰমহাৰ গাঁথনি ঘোষণা কৰিলেও ইয়াৰ কাৰ্যকৰী তাৰিখ 2026 চনৰ 1 জানুৱাৰীত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ অৰ্থ কেৱল এইটোৱে যে 26 চনৰ 1 জানুৱাৰীৰ পৰা নতুন দৰমহা কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে চৰকাৰে আপোনাক বাকী থকা ধনৰাশি বকেয়া হিচাপে প্ৰদান কৰিব। মানি কণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি সিংহানিয়া এণ্ড কোম্পানীৰ মেনেজিং পাৰ্টনাৰ ৰোহিত জৈনে কয় যে নতুন দৰমহা কাৰ্যকৰী কৰাত যিমানেই পলম হ'ব সিমানেই বকেয়া বৃদ্ধি পাব। বাকী থকা ধনৰাশি ইয়াৰ মাজৰ মাহৰ বাবে এককালীন বকেয়া হিচাপে প্ৰদান কৰা হ'ব। ইপিনে অৰ্থনীতিবিদ মদন চৱনভিজে কয় যে চৰকাৰে সাধাৰণতে বাজেটত এনে বকেয়া পৰিশোধৰ ব্যৱস্থা কৰে আৰু প্ৰকৃত পৰিশোধ সেই আবণ্টনৰ ওপৰত নিৰ্ভৰ কৰে। বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰতে নহয়, মুঠ সংঘটিত দৰমহাৰ ওপৰত গণনা কৰা হয়। অৰ্থাৎ বকেয়া কেৱল বেচিক পে'ৰ ওপৰতে গণনা কৰা নহ'ব, মুঠ সংশোধিত দৰমহাৰ ওপৰত গণনা কৰা হ'ব। ফিটমেণ্ট ফেক্টৰ, ডিয়াৰনেছ এলাৱেন্স আৰু অন্যান্য ভাত্তা যোগ কৰাৰ পিছত হোৱা পাৰ্থক্যক বকেয়া বুলি গণ্য কৰা হ'ব। ধৰি লওক এজন কৰ্মচাৰীৰ মুঠ মাহিলী দৰমহা 7,000 বৃদ্ধি হয় অষ্টম দৰমহা আয়োগৰ অধীনত। যদিহে চৰকাৰে এই নতুন দৰমহা 27 চনৰ মে' মাহত কাৰ্যকৰী কৰে তেন্তে বকেয়াৰ সময়সীমা হ'ব 16 মাহ। আৰু এই হিচাপটো এনেধৰণৰ যে প্ৰতিমাহে যিহেতু 7,000 টকাকৈ বৃদ্ধি পাইছে সি 16 মাহৰ বাবে প্ৰদান কৰিব, অৰ্থাৎ 1,12,000 টকা বকেয়া হিচাপে লাভ কৰিব। এই এককালীন ধনৰাশি কৰ্মচাৰীজনৰ বেংক একাউণ্টত জমা হ'ব যেতিয়া নতুন দৰমহাৰ গাঁথনি আনুষ্ঠানিকভাৱে কাৰ্যকৰী হ'ব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ বকেয়া সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।